Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু ইতিমধ্যে আপোনালোকে মোৰ থাম্বনেলটো দেখি পেলাই গম পাইছে মই কিহৰ ওপৰত ডিসকাস কৰিবলৈ ওলাইছো। সো আজিৰ ভিডিঅটোত আমি ডিসকাস কৰিম আসাম পাব্লিক সাৰ্ভিস কমিশন অসম লোক সেৱা আয়োগ APSCৰ টুৰিজম ডেভেলপমেন্ট অফিচাৰ আৰু চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰৰ ওপৰত কেইখনমান মোস্ট ইম্পৰ্টেণ্ট এছে টপিক ঠিক আছে এক্সাম ওৰিয়েণ্টেড আৰু লগতে আমি এক্সাম কেতিয়া হ'ব হেতুৰ ওপৰতো অকমান ডিসকাশন কৰিম। সো ফাৰ্স্ট অফ অল টুৰিজম ডেভেলপমেন্ট অফিচাৰ আৰু চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ অলৰেডি APSC অনলাইন এপ্লিকেশন সমাপ্ত কৰিলে বহুত আগতে হৈ গ'ল। CDPৰ তো বহুত আগতে হৈ গ'ল কিন্তু এতিয়ালৈকে বৰ্তমান APSC পৰীক্ষা পাতা নাই। তাৰ পাছত এডভাৰটাইজমেন্ট উলোৱাখিনিৰো বহুতখিনি পৰীক্ষা APSC কণ্ডাক্ট কৰিলে। সো এইগিটা পৰীক্ষা এজ অফ নাও বহুত লেট হৈ গৈ আছে আৰু লগতে when will the exam be held এটো প্ৰশ্ন আপোনালোকৰ মনত সকলোৰে আহি থাকে মোৰ কমেন্ট সেকশনটো দেখি থাকো বহুতে WhatsAppতো খুদে মেইল কৰি পেলাইও খুদে। সো কথাটো হ'ল যে সক এনেকুৱা কথা APSC যেতিয়া এটা এক্সাম কণ্ডাক্ট কৰে তেতিয়া আপোনালোকক এৰাউণ্ড 12 to 15 ডেজৰ আগতে এবাৰ জনাই দিয়ে। এতিয়া ধৰক কি বুলি কয় মটৰ ভেহিকল ইন্সপেক্টৰ পৰীক্ষাটো আই থিংক 18 তাৰিখে অনুষ্ঠিত কৰিবলৈ গৈ আছে। তাৰ কাৰণে আপোনালোকৰ আগষ্টৰ ফাৰ্স্ট উইকতে APSC জনাই দিছিলে। সো তেনেকুৱা ধৰণৰ কথা এতিয়া CDPO আৰু টুৰিজম ডেভেলপমেন্ট অফিচাৰ এই দুটা পৰীক্ষা বৰ্তমান APSC পতাৰ সম্ভাৱনা আগষ্ট মাহত আছে নে নাই হেতুৰ প্ৰশ্ন যদি উত্তৰ দিবলৈ যাওঁ তেতিয়ালে মই আপোনালোকক এটোৱে কম আপোনালোকে 15 আগষ্ট লকে ওয়েট কৰি চাওক 15 আগষ্টৰ ভিতৰত যদি APSC কিবা অফিচিয়েল নটিফিকেশন দিয়ে তেতিয়া গম পাব যে আগষ্টৰ ভিতৰতে পৰীক্ষাগিটা অনুষ্ঠিত কৰিব নহলে সেপ্টেম্বৰ 1 তাৰিখে দেওবাৰ আছে তেতিয়াও পাৰিব। খালি CDPO পৰীক্ষাটো সাকে দুদিন লাগিব কাৰণ তিনিখন পেপাৰ আছে এখন ডেসক্ৰিপটিভ পেপাৰো আছে। সো বাকিখন MCQ বেস কিন্তু কথাটো হ'ল যে CDPO এক্সামটো সাকে দুদিন ল'ব লাগিব আৰু টুৰিজম ডেভেলপমেন্ট অফিচাৰ পৰীক্ষাটো এদিনতে হ'ব কাৰণ অকল দুখন পেপাৰ আছে জেনাৰেল নলেজ আৰু জেনাৰেল ইংলিশ আৰু ইয়াৰ কাৰণে APSC এটা সানডে দৰকাৰ পৰিব আৰু আজিকালি এনেকুৱা নহয় যে দেওবাৰে পৰীক্ষা পাতিব APSC কেতিয়াবা ওয়াৰ্কিং ডেজতো পৰীক্ষা স্কেডুল কৰি দিয়ে। সো হেতু কাৰণে আমি ওয়েট কৰিব লাগিব কিন্তু এটো মাহৰ যদি 15 তাৰিখৰ 15 আগষ্টৰ আগতে যদি আপোনালোকে কিবা নটিফিকেশন পায় তেতিয়া গম পাব যে পৰীক্ষাটো আগষ্ট মাহৰ ভিতৰতে হোৱা সম্ভাৱনা আছে আৰু সো ইয়াতকে আৰু কি কম মই APSC ফোন কৰি পেলাই সুধিলে মানে তেওঁলোকেও কয় যে নটিফিকেশন আহিলে মানে গম পাব এজ অফ নাও আমি একো ক'ব নোৱাৰিম বুলি কয় কল কৰিলে মানে তেওঁলোকক সুধিলে মানে। সো হেতু কাৰণে তেওঁলোকে জাস্ট যি সকলে ফোন বিলাক পিক কৰি পেলাই কোৱেৰিজ বিলাক লয় সো তেওঁলোকে কোৱেৰি সলভ কৰে তেওঁলোকে জাস্ট হেল্প এণ্ড এসিস্টেন্সৰ কাৰণে আছে তেওঁলোকে ইন্টাৰনেলি কমিশনে কি ডিসিশন লয় হেখিনি কথা তেওঁলোকেও নাজানে তেওঁলোকক জাস্ট ইনস্ট্ৰাকচনৰ দিয়া মতে কামখিনি কৰি থাকে আৰু সো হেতু কাৰণে আপোনালোকে আগষ্টৰ 15 তাৰিখলৈকে ৰৈ দিয়ক। তাৰ ভিতৰত যদি কিবা নটিফিকেশন আহে পৰীক্ষাৰ তেতিয়ালে আপোনালোকে গম পাব আগষ্ট সেপ্টেম্বৰ ভিতৰতে হ'ব আৰু তাতকে যদি দেৰি হয় তেতিয়ালে অকমান দেৰি হ'ব পাৰে। সেপ্টেম্বৰটো ইতিমধ্যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ অলৰেডি স্কেডুল কৰিছে কিন্তু এতিয়ালৈকে অফিচিয়েল নটিফিকেশন আহা নাই বাৰু কিন্তু সেপ্টেম্বৰ হলে মানে আৰু প্ৰথম সানডেটো হোৱাৰ সম্ভাৱনা থাকিব সেপ্টেম্বৰ মাহৰ ফাৰ্স্ট সানডেটো 1 তাৰিখ হ'ব আৰু নেক্সট সানডেটো আপোনালোকৰ 8 তাৰিখ হ'ব। এই দুটাতে যদি হলে হ'ব তাৰ পিছত আৰু ADRE সাকে পৰীক্ষা আহি যাব। সো হেতু কাৰণে লেটস হোপ ফৰ দি বেষ্ট আগষ্টৰ 15-20 তাৰিখলৈকে চাও আৰু যদি নটিফিকেশন নাই তেতিয়ালে গম পাব যে আগষ্ট সেপ্টেম্বৰ দুইটা মাহতে নহয় আৰু দেৰি হ'ব পাৰে পৰীক্ষা। সো হেতু হৈ গ'ল এক্সাম কেতিয়া হ'ব হেতু কথা মই ক'লো আপোনালোকক কেনেকে কি কৰিব লাগে। সো APSC ৰ অফিচিয়েল ৱেবসাইটটোত আগষ্টৰ 15-20 তাৰিখৰ ভিতৰত নটিফিকেশন যদি নাহে তেতিয়া গম পাব আগষ্ট আৰু সেপ্টেম্বৰ মাহত পৰীক্ষা নহয়। যদি 20 তাৰিখৰ ভিতৰত নটিফিকেশন আহি যায় তেতিয়া হলে গম পাব যে সেপ্টেম্বৰ মাহত পৰীক্ষা হোৱাৰ সম্ভাৱনা থাকে 1 তাৰিখ আৰু 8 তাৰিখ দুটাত সানডে আছে। সো CDPO বা টুৰিজম ডেভেলপমেন্ট অফিচাৰ এই দুটা কণ্ডাক্ট কৰিব পাৰে আৰু CDPO যদি কণ্ডাক্ট কৰে তেনে শনিবাৰ দেওবাৰ বা দেওবাৰ সোমবাৰ তেনেকে কৰি কণ্ডাক্ট কৰিব বা মাজতে ওয়াৰ্কিং ডেজতো কণ্ডাক্ট কৰি দিব পাৰে। সো এইখিনি হৈ গ'ল বাকি এতিয়া এডিশনাল এছে টপিকছখিনিৰ ওপৰত ডিসকাস কৰো। অলৰেডি মই এছে টপিকছ আপোনালোকৰ সৈতে শেয়াৰ কৰিছিলো দুটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC টুৰিজম ডেভেলপমেন্ট অফিচাৰ আৰু APSC CDPO বুলি সেই প্লেলিষ্ট দুটাৰ লিংক এই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিছো। সেই প্লেলিষ্ট দুটা আপোনালোকে চেক কৰি চাব পাৰিব তাতে কি বুলি কয় আপোনালোকে এই পৰীক্ষাগিটাৰ লগত জড়িত সকলো ধৰণৰ ভিডিওছ পাই যাব। মই দেখিছো যে আপোনালোকক প্লেলিষ্টৰ লিংক দি দিও কিন্তু তথাপিও আপোনালোকে হয়তো প্লেলিষ্টখিনি ভালকে চেক কৰি নাচায় ভিডিও ডেসক্ৰিপচনত চাব প্লেলিষ্টৰ লিংক দি দিও তাতে গৈ পেলাই আপোনালোকে এই পৰীক্ষাগিটাৰ লগত জড়িত সকলো ধৰণৰ ভিডিওছ পাই যাব ইম্পৰ্টেন্ট এছে টপিকছ আৰু লগতে ষ্টাডি মেটেৰিয়েলছসমূহ হেবোৰ তাতো পাই যাব। সো আজিৰ এডিশনাল এছে টপিকছখিনি হ'ল ইম্পৰ্টেন্ট প্ৰথমটো হ'ল ইকোনমিক গ্ৰোথ এণ্ড ডেভেলপমেন্ট আৰ শেপড বাই দি সোসাইটিজ ইন হুইচ দে অপাৰেট। ঠিক আছে এখন ইকোনমিক গ্ৰোথ আৰু ডেভেলপমেন্টটো
এটা যোনটো ছ'চাইটিত শ্বেপ লয় সেইটো ছ'চাইটিতে মানে ইকনমিক গ্ৰ'থ আৰু ডেভেলপমেণ্টটো শ্বেপ লয় যোনখন ছ'চাইটিত সেইখিনি অপাৰেট কৰা হয় এতিয়া ইণ্ডিয়ান ছ'চাইটিটো কেনেকুৱা ধৰণৰ ছ'চাইটি হ'ব সেইটো মতে ইকনমিক গ্ৰ'থ আৰু ডেভেলপমেণ্টটো আমি দেখিবলৈ পাওঁ এতিয়া ইণ্ডিয়ান ছ'চাইটিটো বহুতখিনি এতিয়াতো অকণমান অপেন ছ'চাইটি হৈছে কিন্তু আগতে বহুত বেছি কনজাৰভেটিভ ছ'চাইটি আছিলে সেইকাৰণে ইকনমিক গ্ৰ'থ আৰু ডেভেলপমেণ্টটো শ্ল' হৈ গ'ল আমাতকৈ পাছত স্বাধীন হোৱা চাইনাই বহুত আগবাঢ়ি গ'ল ঠিক আছে ইকনমিক গ্ৰ'থ আৰু ডেভেলপমেণ্টৰ ক্ষেত্ৰত তো আমি পিছ পৰি গ'লোঁ আমি এতিয়াও কম্পিট কৰোঁ জাষ্ট বাংলাদেশ পাকিস্তান আফগানিস্তান এইবোৰ দেশৰ লগত শ্ৰীলংকা নেপাল ঠিক আছে চ' এইখিনি দেশৰ লগতে আমি কম্পিট কৰিব পৰা হৈ আছোঁ আগবাঢ়িব পৰা নাই আৰু আপোনালোকে ক'ব পাৰে ফিফ্থ লাৰ্জেষ্ট ইকনমি বুলি ফিফ্থ লাৰ্জেষ্ট ইকনমি হ'লে কি হ'ব পপুলেশ্যনটো বেছি আছে চ' পাৰ কেপিটেল ইনকমটো বহুত হোৱা নাই $2,700 পাৰ ইয়েৰ চ' এইটোতো বহুত কম ইউএছত $80,000 $82,000 পাৰ কেপিটেল ইনকম আছে মানুহৰ আমাৰ মাত্ৰ $2,700 চ' আমেৰিকাতকৈ কিমান পিছ পৰি আছোঁ আৰু অন্যান্য বহুতবিলাক দেশত বহুত হাই ইনকম ইকনমিজ আছে চ' 150 কোটি মানুহৰ এগেইনষ্টে $3 trillion $3.8 trillion একো নহয় চ' ইণ্ডিয়ান ইকনমিটো এটলিষ্ট $40 trillion $50 trillion ইকনমি হ'ব লাগিছিল তেতিয়াহে 150 কোটি মানুহৰ লগত কি বুলি কয় ইনকামৰ ডিষ্ট্ৰিবিউশ্যনটো খাপ খালে হয় কিন্তু এতিয়া অকল জাষ্ট 2-3% অকল বেছি ইনকাম কৰি আছে বাকী মোৰ দেন 95% পপুলেশ্যনে একদম কম ইনকামতে চলি আছে চ' আপোনালোকে যদি কোনোবাই যদি মান্থলি ইনকাম 20,000কৈ বেছি কৰি আছে তেতিয়াহ'লে আপোনালোকে টপ 20%ত আছে ইণ্ডিয়ান পপুলেশ্যনৰ ঠিক আছে অকল টপ 20 নে টপ 10% পপুলেশ্যনতে 20,000কৈ বেছি ইনকাম কৰি আছে ইণ্ডিয়ান পপুলেশ্যন চ' তেনেকুৱা ধৰণৰ অৱস্থা চলি আছে দেশত চ' বস্তুটো তেনেকুৱা ছ'চাইটিখন যেতিয়া এডুকেটেড হ'ব যেতিয়া কনজাৰভেটিভৰ পৰা অ'পেন ছ'চাইটিলৈ যাবগৈ অকণমান মানুহখিনিৰ মাইণ্ডটো অলপ এডুকেটেড হ'ব অন্ধবিশ্বাসবিলাক যাবগৈ আৰু লগতে ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট আহিব ঠিক আছে আৰু গভৰ্ণমেণ্টৰ পলিচিৰ ওপৰতো ডিপেণ্ড কৰিব চ' সেইটোৱে কথা হৈছে গোটেই ছ'চাইটিটো ছেভ কৰেও পলিটিকেলিও ছেভ কৰা হয় গোটেইখিনি বস্তু মানুহখিনিক যদি দবাই ৰাখিব বিচাৰে দবাই থাকিব এতিয়া মানুহখিনিক যদি এতিয়া ধৰক ফ্ৰী বীজ দি আছে গভৰ্ণমেণ্টে চ' ফ্ৰী বীজ পাই পেলাই মানুহবিলাকে খেতি চেতি নকৰা হৈছে বহুতখিনি খেতিৰ উৎপাদন কমি আহিছে তো তেনেকৈ ইকনমি পিছ পৰি যাব আৰু গভৰ্ণমেণ্টে সদায় কিমান ফ্ৰীতে দি থাকিব চ' ইমানখিনি বিয়েৰ কৰিব নোৱাৰিব আৰু আমাৰ মিডল ক্লাছখিনিৰ পৰা টেক্স উঠাব গভৰ্ণমেণ্টে চ' তেনেকুৱা ইণ্ডিয়ান ইকনমিক পলিচিটো এতিয়া বৰ্তমান অলপ ৱৰ্ষ্ট ছিটুৱেশ্যনতে আছে চাব গ'লে যোনে যি নকওক আৰু কিন্তু প্ৰব্লেমেটিকটো হ'ব লং ৰানত ঠিক আছে আৰু লগতে আমাৰ বাকী আৰু বেছি ডিছকাছ নকৰোঁ আৰু এইটো টপিকত ইমানটোৱে আছিলে চ' বেলেগলৈ যাবগৈ কথাটো চ' ইকনমিক গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট আৰ ছেভ বাই দি ছ'চাইটিজ ইন হুইচ দে অপাৰেট চ' এইটোৰ ওপৰত আপোনালোকে এছে এখন প্ৰিপেয়াৰ কৰি ল'ব এইবোৰ বস্তু আপোনালোকে গুগলত কৰক আৰু নহ'লে AI ইউজ কৰক গুগলত আজিকালি AI জামিনী বুলি AI এপটো আছে তাতে আপোনালোকে চব পাই যাব আৰু লগতে আপোনালোকৰ হোৱাটছএপতো আজিকালি AI এপ্লিকেশ্যন হোৱাটছএপতো ইণ্টিগ্ৰেটেড কৰা আছে চ' AI এপ্লিকেশ্যন ইউজ কৰক নহ'লে গুগলত চাৰ্চ কৰি চাওক ইকনমিক গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট আৰ ছেভ বাই দি ছ'চাইটিজ ইন হুইচ দে অপাৰেট চ' এইখিনি বস্তু আপোনালোকে এছে প্ৰিপেয়াৰ কৰি লওক প্ৰত্যেকখন এছে দিয়াটো পচিবল নহয় আপোনালোকক চ' সেইটো কাৰণে মই টপিকছবিলাক ডিছকাছ কৰোঁ নেক্সটটো হ'ল লেক অফ চিভিক চেন্স এমং ইণ্ডিয়ানছ ইন পুচিং দি কাণ্ট্ৰি বেকৱাৰ্ডছ ঠিক আছে ইণ্ডিয়ান পপুলেশ্যনখিনিৰ মাজত চিভিক চেন্স কম আছে সেইকাৰণে কাণ্ট্ৰিখন বেকৱাৰ্ডৰ ফালে পুছ কৰি লৈ গৈ আছে চিভিক চেন্স মানে কি মানুহখিনিৰ মানৱতা কম আছে এডুকেশ্যনৰ কমি আছে এতিয়া লক্ষ্ণৌতো দেখিছে আপোনালোকে বানপানীৰ মাজত কেনেকৈ গাড়ীবিলাকক হাৰাছমেণ্ট কৰিছে মানুহবিলাকে চ' সেইখিনি চিভিক চেন্স ঠিক আছে দে লেক চিভিক চেন্স চ' মানুহখিনিৰ সেই চিভিক চেন্সবিলাক নাই এতিয়া কোনোবা ফৰেন ট্ৰেভেলাৰ এটা আহিলে সেইদিনাখন দেখিছোঁ কোনোবা কোৰিয়ান টুৰিষ্ট এগৰাকী আহিছিলে তেওঁ ইউটিউবাৰ হয় ভিডিঅ' বনাই থাকোঁতে কেইটামান ল'ৰাই টানা আজৰা কৰিছে তাই ছোৱালীজনীক ঠিক আছে তো তেনেকুৱা বিহেভিয়াৰ আৰু ক'ত চিভিক চেন্স আনিব ইণ্ডিয়ান ছ'চাইটি চ' ইণ্ডিয়ান ছ'চাইটিখন এতিয়াও মানে তেনেকুৱা ধৰণৰ মানুহে ভৰ্তি হৈ আছে ইয়াতে বহুতখিনি ক্ৰাইমছ আছে আমেৰিকাত অকল জাষ্ট এটা শ্বুটিং হ'লে মানে ইণ্টাৰনেশ্যনেল নিউজ বনি যায় কিন্তু ইণ্ডিয়াত তেনেকুৱা ধৰণৰ শ্বুটিং ডেইলি হাজাৰটা লাখটা কৰোৰটা হৈ থাকে চ' বেচিকলি আমাৰ ছ'চাইটিটো এনেকুৱা চিভিক চেন্স বহুত কম আছে মানুহৰ মাজত চ' ইয়াতে মানুহখিনিৰ মানে চিভিক চেন্সটো থকা বেছি সেইকাৰণে চিভিক চেন্স নাই কাৰণে কাণ্ট্ৰিখন বেকৱাৰ্ড ফালে গৈ আছে আৰু এতিয়াও বৰ্তমান অন্ধবিশ্বাসৰ ফালে গৈ আছে চ' বহুতখিনি আমি অন্ধবিশ্বাসৰ ফালে গৈছে এতিয়াও ৰিলিজনৰ কাৰণে কাজিয়া লাগে কাষ্টৰ কাৰণে কাজিয়া লাগে ঠিক আছে তেনেকুৱা ধৰণৰ চিটুৱেশ্যন ইয়াতে চলি থাকে সেইখিনিকে চিভিক চেন্স আৰু চিভিক চেন্স থাকিব লাগে মানুহৰ মানৱতা থাকিব লাগে চ' সেইখিনি বস্তু এডুকেশ্যনৰ পৰাই আহে এতিয়াতো ইণ্ডিয়াত দেখিছোঁ এডুকেশ্যন লোৱাৰ পিছতো মানুহবিলাকৰ চিভিক চেন্স নাথাকে আৰু এইটোত কোনো হেৰি কৰিব নোৱাৰে এতিয়া গুটকা খাই পেলাই পিক পেলাই থাকে মই যোৰহাটৰ চাৰ্কুল অফিচত গৈছোঁ চাৰ্কুল অফিচত দেখিছোঁ কি বুলি কয় য'ত কি বুলি কয় আপোনালোকৰ মণ্ডলবিলাক বহে চ' মণ্ডলবিলাকৰ খিৰিকী এখন দেখিছোঁ তেওঁলোকে পিক পেলাই খিৰিকীৰ গোটেই ওচৰৰ পাজৰ গোটেই ৱালখন একেবাৰে ৰঙা কৰি পেলাইছে চ' সেইখিনি চিভিক চেন্স নাইয়ে মানুহবিলাকৰ চ' এইখিনি আৰু এতিয়া ইয়াতে আৰু কি ক'ব আৰু চিভিক চেন্সৰ কথা নেক্সটটো হ'ল ছ'চিয়েল মিডিয়া ইজ দি ফ'ৰ্থ পিলাৰ অফ ডেম'ক্ৰেচি আমি আগতে জানিছিলোঁ কি বুলি কয় মিডিয়া ইজ দি ফ'ৰ্থ পিলাৰ অফ ডেম'ক্ৰেচি বুলি কোৱা হয় যেনেকৈ লেজিছলেটিভ এক্সিকিউটিভ জুডিচিয়াৰী আৰু মিডিয়া ঠিক আছে কিন্তু এতিয়া ছ'চিয়েল মিডিয়া ইজ দি ফ'ৰ্থ পিলাৰ অফ ডেম'ক্ৰেচি হিচাপে আপোনালোকে এই
হেৰিখনত এছেখনত কমেণ্ট কৰিব লাগে কাৰণ ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি আজিকালি বেছিকৈ নিউজ পৰ্টেলবিলাকত নিউজ টিভিতকৈ বেছি মানুহবিলাকে ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি চাই ফেচবুকৰ থ্ৰুৱেদি চাই ইনষ্টাগ্ৰামৰ থ্ৰুৱেদি নিউজ পায় ইউটিউবৰ থ্ৰুৱেদি নিউজ পায় ঠিক আছে আজিকালি চেনেলৰ থ্ৰুৱেদি অকল জাষ্ট আমাৰ মা দেউতাসকলে ককা আইতাসকলে মানে আগৰ জেনেৰেশ্যনৰ মানুহখিনিয়ে চাই থাকে বেছিকৈ টিভি আমাৰ নেক্সট জেনেৰেশ্যন যোনখিনি আছে তেওঁলোকে অকল জাষ্ট কম্পিউটাৰ লেপটপ টেবলেট বা মোবাইলতে গোটেইখিনি নিউজ পাই থাকে চ' তেনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়া ইজ দি ফ'ৰ্থ পিলাৰ অফ ডেম'ক্ৰেচি হিচাপে আপোনালোকে কমেণ্ট কৰিব লাগে ইয়াৰ প্ৰ'জ এণ্ড কনছখিনি ইয়াতে দেখাব লাগে নেক্সটটো হ'ল উইমেন হু ছিক টু বি ইকুৱেল উইথ মেন লেক এম্বিশ্যন ঠিক আছে যিসকল মহিলাই পুৰুষৰ লগত ইকুৱেলিটি ছিক কৰে তেওঁলোকৰ এম্বিশ্যন নাথাকে উমেন হু ছিক টু বি ইকুৱেল উইথ মেন লেক এম্বিশ্যন ঠিক আছে চ' এম্বিশ্যন মানে কোনো গ'লছ বা এইমছ নাথাকে ঠিক আছে কোনো কংক্ৰিট কি বুলি কয় তেওঁলোকৰ এইম নাথাকে চ' সেই তেনেকুৱা ধৰণৰ কথা এইটো অকণমান কণ্ট্ৰভাৰ্চিয়েল টপিক কিন্তু এইটোৰ ওপৰতো আপোনালোকে লিখক এনেকুৱা টপিক UPSCৰ প্ৰস্পেক্টিভৰ ফালেও ইম্পৰ্টেণ্ট আছিলে চ' সেইটো কাৰণে মই এইটো টপিকটো দি দিলোঁ ইয়াতে মই উইমেনখিনিক একো অসন্মান কৰিবলৈ যোৱা নাই বা মেনখিনিক কেতিয়াও ওপৰলৈ আনিব যোৱা নাই চ' ইয়াতে তেনেকুৱা নহয় ইয়াতে জাষ্ট এই টপিকটো অলপ কণ্ট্ৰভাৰ্চিয়েল কিন্তু এইটো টপিক কেতিয়াবা পৰীক্ষাত আহিব পাৰে আপোনালোকৰ কমেণ্টছ ইয়াতে বিচাৰিব পাৰে চ' সেইটো কাৰণে এইটো টপিকো আপোনালোকে প্ৰিপেয়াৰ কৰি ল'ব নেক্সট হ'ল ইণ্ডিয়া নিডছ এগ্ৰেছিভ এণ্ড প্ৰেগমেটিক নেইবাৰহুড পলিচি ঠিক আছে ইণ্ডিয়াখনক এগ্ৰেছিভ আৰু প্ৰেগমেটিক নেইবাৰহুড পলিচি দৰকাৰ পৰে চ' ইণ্ডিয়াৰ একচুৱেলি এগ্ৰেশ্যন কম আছে আৰু লগতে প্ৰেক্টিকেল ফিল্ডত প্ৰেক্টিকেলি ইণ্ডিয়াই কোনো বস্তু নেইবাৰহুড পলিচিটো প্ৰেক্টিকেলি ইমপ্লিমেণ্ট কৰিবলৈ নিবিচাৰে এইকাৰণে ইণ্ডিয়াৰ নেইবাৰহুডৰ যিমানখিনি কাণ্ট্ৰিজ আছিলে চব লাহে লাহে চাইনাই লৈ গৈ আছে চাইনাৰ ডমিনেঞ্চটো বাঢ়ি গৈ আছে ইণ্ডো পেচিফিকত চ' ইণ্ডিয়া লাহে লাহে তল পৰি গৈ আছে ইণ্ডিয়ান ফৰেইন পলিচিটো বেছিকলি প্ৰথম ঠিকেই আছিলে এছ জয়শংকৰৰ আণ্ডাৰত কিন্তু এতিয়া লাহে লাহে ফেইল হ'বলৈ ধৰিছে এতিয়া বাংলাদেশতো দেখিছে শ্বেখ হাছিনা গুচি গ'ল মিলিটাৰী ৰুল চলি আছে এতিয়া বহুতখিনি 1 কোটিমান হিন্দু বাংলাদেশী ইণ্ডিয়াত সোমাব ইণ্ডিয়াৰ নিজৰ মানুহৰে খাবলৈ নাই আৰু সেইখিনি আহিলেতো আৰু বেছি প্ৰব্লেমেটিক হ'ব পাৰে ঠিক আছে তেনেকুৱা ধৰণৰ কথা এইবিলাকত পলিটিকেলি মই একো কমেণ্ট নকৰোঁ কিন্তু কথাটো তেনেকুৱাই আৰু পপুলেশ্যন অলৰেডি 150 কোটি মানুহ আছে আপোনালোকে 2011 চেঞ্চাছত 2011 চেঞ্চাছৰ মতে গভৰ্ণমেণ্টৰ কথা মতে 1,35 crore 1,45 crore কৰি লাভ নাই এতিয়া 150 কোটি পপুলেশ্যন হৈ গ'ল অলৰেডি 2024 আৰু সেইটোৱে আৰু এগ্ৰেছিভ পলিচিটো নাই সেইটো কাৰণে বাকী নেইবাৰহুডবিলাকে বেলেগ দেশবিলাকৰ প্ৰতি এট্ৰেক্টেড হৈ পৰিছে চ' চাইনাৰ প্ৰতি এট্ৰেক্টেড হৈ পৰিছে চাইনাই বেছিকৈ তেওঁলোকক ডমিনেঞ্চ কৰিবলৈ চাইছে চাইনাই ইণ্ডিয়াৰ পৰা লাহে লাহে কাঢ়ি লৈ গৈ আছে ইণ্ডিয়াৰ নেইবাৰহুডখিনি চাইনাই গোটেইখন মানে বেৰিয়ে ধৰিলে চ' ইণ্ডিয়াৰ মাজত অকলে ফচি থাকিলে নেইবাৰহুড হিচাপে কোনো তেনেকুৱা নাই এতিয়া নেপালৰো আগৰ প্ৰায় যোনটো প্ৰ' চাইনিজ প্ৰাইম মিনিষ্টাৰ আছিলে এতিয়া আকৌ সেই প্ৰ' চাইনিজ প্ৰাইম মিনিষ্টাৰটো আহি গ'ল চ' সেইটো কাৰণে নেপালতো প্ৰাইম মিনিষ্টাৰ চেঞ্জ হ'ল চ' ইণ্ডিয়া লাহে লাহে এতিয়া বাংলাদেশতো মিলিটাৰী ৰুল চলি আছে এতিয়া যোনটো চাগে লিডাৰ নেক্সট ইণ্ট্ৰিম গভৰ্ণমেণ্ট ফৰ্ম হ'ব এতিয়া নতুনকৈ গভৰ্ণমেণ্ট যদি ফৰ্ম হয় তেতিয়াও চাগে প্ৰ' চাইনিজ বা প্ৰ' ইণ্ডিয়া গভৰ্ণমেণ্ট নহ'ব ঠিক আছে চ' ইণ্ডিয়াৰ কাৰণে লাহে লাহে বেছিকলি বস্তুবোৰ কমপ্লিটলি মানে কমপ্লিকেটেড হৈ গৈ আছে আৰু টু মাছ ডেম'ক্ৰেচি ইজ ডিট্ৰিমেণ্টেল টু ডেভেলপমেণ্ট ঠিক আছে ডেম'ক্ৰেচি বেছি হ'লেও ডেভেলপমেণ্টৰ ক্ষেত্ৰত বাধা বিঘিনি সৃষ্টি কৰে চ' ডেম'ক্ৰেচি মানে কি ডেম'ক্ৰেচি ইজ দি গভৰ্ণমেণ্ট অফ দি পিপুল বাই দি পিপুল ফৰ দ্য পিপুল চ' এইটো আব্ৰাহিম লিংকনে কৈছিলে কিন্তু এতিয়া পিপুলৰ ডেম'ক্ৰেচিত এতিয়া মানুহৰ কথা মতে বস্তুখিনি চেঞ্জেছ কৰা হয় কিন্তু এতিয়া ধৰক কিবা এটা যদি গভৰ্ণমেণ্টে ভাল চেঞ্জেছ কৰে তেতিয়া মানুহে প্ৰত্যেকটো বস্তুতে যদি অপ'জ কৰে তেতিয়াহ'লে সেই ডেভেলপমেণ্টটো ৰখি যায় এতিয়া ধৰক কোনোবা এটা জেগাত যদি এখন ব্ৰিজ বনাব চেষ্টা কৰিছে সেই ব্ৰিজখন বনাওঁতে যদি দল সংগঠনে হুলস্থুল কৰে তেতিয়াহ'লে সদায় কাৰণে অকল ফেৰী দি অহা যোৱা কৰি থাকিব লাগিব এক্সিডেণ্ট হৈ থাকিব মানুহ মৰি থাকিব চ' তেনেকুৱা ধৰণৰ বস্তু হৈ থাকিব চ' ডেভেলপমেণ্টৰ ক্ষেত্ৰত ইণ্ডিয়াখন সেইকাৰণে পিছ পৰি গৈ থাকে আমি না ব্ৰিজ বনাব চেষ্টা কৰোঁ আমি ৰাস্তা বনাবলৈ চেষ্টা কৰোঁ কিবা নহয় কিবা চবেই বাধা বিঘিনি কৰি থাকে অন্য দেশবিলাকে আকৌ ৰিচোৰ্চেছবিলাক ইউটিলাইজ কৰে আমি আকৌ ৰিচোৰ্চেছ ইউটিলাইজ কৰিলে ক'ম যে নেচাৰ বেয়া হৈছে কিবা হৈছে কিন্তু মানুহৰ পপুলেশ্যনটো বাঢ়ি গৈছে এতিয়া অকল নেচাৰৰ লগত বেলেঞ্চ ৰাখিব লাগে কিন্তু এনেকুৱা নহয় যে বেলেঞ্চ ৰাখিবলৈ গৈ পেলাই একো নকৰাকৈ ইয়াতে অকল বহি থাকিম ত' তেনেকুৱা হ'লে নহ'ব অন্য দেশবিলাকৰ লগতো আমি খাপ খাব লাগিব আৰু ইকনমিকেলি ডেভেলপমেণ্ট কৰিবৰ কাৰণে আৰু ডেম'ক্ৰেচিয়ে এইটোৱে ডিট্ৰিমেণ্টেল টু ডেভেলপমেণ্ট এইটোৰ ওপৰত আপোনালোকক একচুৱেলি কমেণ্ট কৰিব কৈছে চ' ইয়াতে কমেণ্ট কৰি দেখুৱাব টু মাছ ডেম'ক্ৰেচি ইজ ডিট্ৰিমেণ্টেল টু ডেভেলপমেণ্ট চ' ডেম'ক্ৰেচি বেছি হৈ গ'লেও ডেভেলপমেণ্টৰ ক্ষেত্ৰত বাধা বিঘিনি সৃষ্টি কৰে চ' সেইটোৱে কথা আৰু ৰাইজিং চাইনিজ হিজিমনি ইন ইণ্ডো পেচিফিক এণ্ড ইমপ্লিকেশ্যনছ ফৰ ইণ্ডিয়া ঠিক আছে চ' মই ক'লোৱে চাইনিজ হিজিমনিটো বাঢ়ি গৈছে ৰাইজ হৈ গৈ আছে লাহে লাহে বাঢ়ি গৈছে ইণ্ডো পেচিফিকত চ' চাইনাৰ বহুতখিনি ইয়াতে হিজিমনি ক্ৰিয়েট কৰিছে চাইনাৰ ডমিনেঞ্চ বহুত আছে ইণ্ডো পেচিফিকত চ' ইণ্ডিয়া লাহে লাহে গ্ল'বেল পাৱাৰ হিচাপে ইণ্ডিয়া আগবাঢ়িব এইটো কাৰণে নোৱাৰে ইণ্ডিয়াৰ এগ্ৰেশ্যন কম আছে
প্ৰেগমেটিক কি বুলি কয় পলিচিছবিলাক তেওঁলোকে প্ৰেক্টিকেলি ইমপ্লিমেণ্ট কৰিব নোৱাৰে অকল জাষ্ট মানে অকল ডাইলগ কৈ থাকে ডাইলগেদি বা হেৰিদি চলিউশ্যনৰ অলপ এগ্ৰেশ্যন দেখাব পাৰিব লাগে চ' চাইনাৰ এগ্ৰেশ্যন আছে ইউ.এছ.এৰ এগ্ৰেশ্যন আছে ইভেন ৰাছিয়াৰ এগ্ৰেশ্যন আছে চ' সেইটো কাৰণে ইভেন ইজৰাইলৰ নিচিনা সৰু দেশ এখনৰো এগ্ৰেশ্যন আছে কিন্তু ইণ্ডিয়াৰ এগ্ৰেশ্যন নাই ঠিক আছে ইণ্ডিয়া লেক্স এগ্ৰেশ্যন চ' সেইটো কাৰণে আমি অকল জাষ্ট নিজকে অকল মানে নিজৰ বৰ্ডাৰকেইটা অকল ডিফেণ্ড কৰি থাকোঁ সেইটো ভালকৈ ডিফেণ্ড কৰিব নোৱাৰোঁ ইলিগেল মাইগ্ৰেণ্টছ সোমাই থাকে চ' তেনেকুৱা ধৰণৰ কথা ইণ্ডিয়াৰ এইখিনি বস্তুৰ কাৰণে চাইনাই লাহে লাহে বস্তুখিনি চান্সেছ লৈ আছে আৰু সেইকাৰণে হিজিমনিটো চাইনিজ হিজিমনিটো বাঢ়ি গৈ আছে ইণ্ডো পেচিফিকত আৰু ইণ্ডিয়াৰ ইমপ্লিকেশ্যনছটো অবভিয়াছলি নিগেটিভ হ'ব চবতে ইণ্ডিয়া লাহে লাহে বেণ্ড হৈ গৈ আছে চ' তেনেকৈ লাষ্টত ইণ্ডিয়াৰ একোৱেই নাথাকিব চ' সেইটো বস্তু লং ৰাণত প্ৰব্লেম হ'ব কিন্তু লং ৰাণত প্ৰব্লেম হ'ব আপোনালোকে যিসকলে জিঅ' পলিটিক্স ভালকৈ ফ'ল' কৰি আছে আপোনালোকে সেইখিনি বস্তু গম পাব কাষ্ট ছিষ্টেম ইণ্ডিয়াছ এণ্ডৰিং কাৰ্ছ ঠিক আছে চ' কাষ্ট ছিষ্টেমৰ এগেইনষ্টে বাংলাদেশত ইতিমধ্যে গণ্ডগোল চলি গ'ল আৰু হ'লেও প্ৰাইম মিনিষ্টাৰকে হটাই দিয়া হ'ল ঠিক আছে মিলিটাৰী ৰুল আহি গ'ল কাষ্ট ছিষ্টেমৰ পৰাই বহুত ডাঙৰ হৈ গ'ল চ' ইণ্ডিয়াছ এণ্ডৰিং কাৰ্ছো হয় কাষ্ট ছিষ্টেমটো কাষ্ট ছিষ্টেম মানে কি বেছিকলি কাষ্ট ছিষ্টেম মানে এতিয়া ধৰক হিন্দু ধৰ্মটো এটাই ৰিলিজন হয় তাৰ ভিতৰতে যদি ছেপাৰেট কাষ্ট থাকে এটা আপাৰ কাষ্ট এটা লোৱাৰ কাষ্ট ঠিক আছে চ' তেনেকুৱা ধৰণৰ হ'লে মানে প্ৰব্লেমেটিক হয় এটা ধৰ্মৰ মাজত অকল এটাই থাকিব লাগে কোনো তেনেকুৱা কাষ্ট ছিষ্টেম এক্সিষ্ট কৰিব নালাগে এতিয়া কাষ্ট ছিষ্টেম এক্সিষ্ট কৰাৰ কাৰণে কিছুমানক ৰিজাৰ্ভেশ্যন দিব লাগে আৰু ৰিজাৰ্ভেশ্যন দিয়াৰ লগে লগে কিছুমানে কম মাৰ্কছতে পৰীক্ষা ক্ৰেক কৰিব পাৰে কমকৈ পঢ়ি পেলাই কিছুমানে বহুত পঢ়িব লাগে কিছুমানে ধৰক এক্সামিনেশ্যন ফি বেছি পে' কৰিব লাগে কিছুমানে এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনত বহুত হাই মাৰ্ক স্ক'ৰ কৰিব লাগে আপাৰ এজ লিমিটটো কিছুমানৰ কাৰণে বহুত কম কিছুমানৰ কাৰণে বহুত হাই চ' তেনেকুৱা ধৰণৰ কথা হৈ যায় প্ৰমোশ্যনৰ ক্ষেত্ৰতো কিছুমানে হেৰি পায় বেনিফিটছ পায় ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা কাষ্ট ছিষ্টেমটো থকাৰ কাৰণে এইখিনি প্ৰব্লেম হৈছে ৰিজাৰ্ভেশ্যনৰ প্ৰব্লেম হৈছে কাষ্ট ছিষ্টেম যদি নাথাকে তেতিয়া ৰিজাৰ্ভেশ্যনো দিবলগীয়া নহয় অ'পেন কম্পিটিটিভ এক্সামিনেশ্যন হ'ব এতিয়া UPSC হওক বা APSC হওক অন্যান্য যিকোনো এক্সামিনেশ্যনে হওক নীটেই হওক JEE মেইনছ JEE এডভান্স যিয়ে এক্সামিনেশ্যন হওক অ'পেন কম্পিটিটিভ এক্সাম বুলি ইয়াতে আমি চাৰ্টিফিকেট দিব নোৱাৰোঁ কাৰণ অ'পেন কম্পিটিটিভ এক্সাম হ'লে মানে চবৰে মাৰ্কছ সমান থাকিব লাগে যাৰ মাৰ্কছ বেছি সিয়ে পাব লাগে কিন্তু ইয়াতে তেনেকুৱা নহয় চ' সেইটো কাৰণে জাষ্ট বিকজ অফ কাষ্ট ছিষ্টেম এইখিনি বস্তু প্ৰব্লেম হৈ আছে যদি একো কাষ্ট ছিষ্টেম নাথাকে তেতিয়াহ'লে চবেই ভালকৈ একেলগে প্ৰিপেয়াৰ কৰিব পাৰিব চবেই কি বুলি কয় কষ্ট কৰি পেলাই পাব চ' তেনেকুৱা ধৰণৰ কথা এতিয়া কিছুমানে কষ্ট কৰি পায় কিছুমানে ধৰক কম কষ্ট কৰি পায় কিছুমানে কেতিয়াবা নপঢ়াকৈ টোক্কা মাৰি পেলাই পাছ কৰিব পাৰে ঠিক আছে বস্তুটো তেনেকুৱা চলি আছে ইণ্ডিয়ান ছ'চাইটি চ' সেইটো কাৰণে বেছিকলি দেশখনৰ আৰু কি ক'ম সেইটো কাৰণে লাহে লাহে বস্তুখিনি তেনেকুৱা প্ৰব্লেম হৈছে আৰু কাষ্ট ছিষ্টেম থাকিবই নালাগে মই বামুণ মই কলিতা মই SC মই ST সেইবোৰ বস্তু থাকিব নালাগে যিকোনো এটা বস্তু থাকিব লাগে আৰু লগতে ইকনমিক কাৰোবাৰ যদি ইকনমিকেলি উইকাৰ ছেকশ্যনছ আছে বা ইকনমিকেলি যদি কোনোবা যদি উইক হয় তেওঁলোকে বেনিফিট পাব লাগে তেওঁলোকে ফ্ৰীলি এডমিশ্যন পাব লাগে এণ্ট্ৰেঞ্চ এক্সাম দিব লাগে খালি কিতাপ পত্ৰ বা হোষ্টেল ফি কলেজ ফি ইউনিভাৰ্চিটি ফি সেইবোৰ ফ্ৰী হ'ব লাগে কোনোবাই যদি চিভিল ছাৰ্ভিচেছ দিম বুলি ভাবিছে কোচিঙৰ গোটেই খৰচা ফ্ৰী হ'ব লাগে সেইখিনি ফ্ৰী হ'ব লাগে খালি নাম্বাৰ মাৰ্কছ কম পাই পেলাই চাকৰি পাব নালাগে তেনেকুৱা ধৰণৰ ছিষ্টেম হ'ব নালাগে সেইটো হ'লে মানে অ'পেন কম্পিটিটিভ বুলি ক'বই নোৱাৰি আজিকালি আৰু সেইটোৱে কথা অ'পেন কম্পিটিটিভ বুলি মইতো নাভাবোঁ পৰীক্ষাবিলাক তাৰপিছত আহি গ'ল গডমেন এ থ্ৰেট টু ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ ঠিক আছে গডমেন মানে আপোনালোকে জানে বাবাবিলাক চ' সেইবিলাকে কিবা কিবি কৰি পেলাই এতিয়া বহুতবিলাকে বাবা চাবা ফ'ল' কৰে এতিয়া য'ত মানে বাবা শব্দটো আহি যায় সেইবোৰ মানুহক মানে বিশ্বাস কৰিবলৈ অলপ টান হৈ যায় বহুতবিলাক তেনেকুৱা বাবা চাবা আছে মানুহবিলাকৰ যিহেতু অন্ধবিশ্বাসী যিসকল মানুহ অন্ধবিশ্বাসী চ' তেওঁলোকক টাৰ্গেট কৰে তেওঁলোকক টাৰ্গেট কৰি পেলাই ইটো সিটো কিবা কিবি উল্টা পুল্টা কথা ক'বলৈ ব্ৰেইন ৱাছ কৰি থাকে আৰু তেনেকৈ মতে মানুহবিলাকে খৰচা কৰি আঙুঠি পিন্ধে ইটো পিন্ধে পূজা পাতে হেৰি কৰে চ' সেইবোৰ কৰি খৰচা হৈ গৈ থাকে লাষ্টত খৰচা কৰি একো ফলটো নাপায় মানুহটো দুখীয়া হৈ যায়গৈ আৰু বেছিকলি কথাটো তেনেকুৱা হয় আৰু গডমেন এ থ্ৰেট টু ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ থ্ৰেট হয় নেকি গডমেনবিলাক চ' এইটোৰ ওপৰত আপোনালোকে কমেণ্ট কৰিব তাৰপিছত নেক্সট হ'ল এ জেণ্ডাৰ চেঞ্চিটিভ ইণ্ডিয়ান ছ'চাইটি ইজ এ প্ৰি ৰিকুইচিট ফৰ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ঠিক আছে এটা জেণ্ডাৰ চেঞ্চিটিভ ইণ্ডিয়ান ছ'চাইটি প্ৰি ৰিকুইচিট হয় উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ক্ষেত্ৰত ঠিক আছে উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট যদি হ'ব বিচাৰে তেতিয়াহ'লে ইণ্ডিয়ান ছ'চাইটি এখন জেণ্ডাৰ চেঞ্চিটিভ হ'বই লাগিব মানে প্ৰত্যেকটো জেণ্ডাৰক ইকুৱেলি ট্ৰিট কৰিবই লাগিব চ' সেইটোৰ ওপৰত আপোনালোকে কমেণ্ট কৰিব এইবোৰ বহুত ভাল টপিক হয় তাৰপিছত আহি গ'ল এডভান্টেজেছ এণ্ড ডিছএডভান্টেজেছ অফ টেকন'লজি ইন টুৰিজিম ইণ্ডাষ্ট্ৰি অফ ইণ্ডিয়া ঠিক আছে ইয়াতে টুৰিজিম ইণ্ডাষ্ট্ৰি অফ ইণ্ডিয়াৰ এডভান্টেজেছ আৰু ডিছএডভান্টেজ ক'বলৈ কৈছে চ' আপোনালোকে ইয়াতে ভালকৈ লিখিব পাৰিব এইখন অকণমান প্ৰিপেয়াৰ কৰিব ভালকৈ এডভান্টেজেছ বা ডিছএডভান্টেজবিলাক চাৰ্চ কৰিব তাৰপিছত আহি গ'ল লাষ্ট টপিকটো আছাম এণ্ড ইমাৰ্জিং টুৰিজিম হাব অফ নৰ্থ ইষ্ট ইণ্ডিয়া ঠিক আছে অসমখন এখন ইমাৰ্জিং টুৰিজিম হাব হয়নে নৰ্থ ইষ্ট ইণ্ডিয়াৰ সেইটোৰ ওপৰত কমেণ্ট কৰিব এণ্ড ইমাৰ্জিং টুৰিজিম হাব অফ নৰ্থ ইষ্ট ইণ্ডিয়া চ' সেইটোৰ ওপৰত অলপ কমেণ্ট কৰিব চ' কেনেকুৱা কি হয়
সো এইখিনি আসলে ইম্পৰ্টেণ্ট এছে টপিক্স আপোনালোকে এইখিনি বস্তু প্ৰিপেয়াৰ কৰি ল'ব সো মইতো অকণমান বুজাই দিছোঁ সো আপোনালোকে এইখিনি বস্তু যাতে লিখিব পাৰে সো সেইটো কাৰণে মই ইমানখিনি আৰু বুজাই থাকিলোঁ বাকী আপোনালোকে অলপ চাৰ্চ কৰি পেলাই লিখিব পাৰিব এইখিনি বা বহুতখিনি মই যোনখিনি কথা ক'লোঁ সেইখিনিকে আপোনালোকে অলপ বহলাই লিখিব লাগে বস্তুবিলাক আৰু সো এইখিনি আছিলে এইখিনি মোষ্ট ইম্পৰ্টেণ্ট এডিশ্যনেল এছে টপিক্স আছিলে আৰু পৰীক্ষা কেতিয়া হ'ব মই ক'লোৱে আৰু লগতে বাকী আপোনালোকে যদি বাকী অন্য এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে কোৰ্চেছ এভেইলেবল আছে আৰু কোনোবাই যদি মোৰ পৰা আগতে কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ কমন হ'ব পাৰে কাৰণ অলমষ্ট আছাম গভৰ্ণমেণ্ট আৰু APSC পৰীক্ষাবিলাকৰ চিলেবাছ অলমষ্ট একেই হয় এক্সাম পেটাৰ্ণ চিলেবাছ চ' সেইটো কাৰণে কোনোবাই যদি আগৰ পৰা মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়াহ'লে আপোনালোকে যোনখিনি আগতে লৈ থৈছিলে সেইখিনি নলৈ পেলাই বাকী যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ আছে সেইখিনি মোৰ পৰা ল'লেই হ'ল তেতিয়া আপোনালোকৰ দামটো কমি যাব সো APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APTCL AGCৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰৰ ওপৰত 400 ৰুপিছত ইয়াতে 3টা ছাবজেক্ট কভাৰ হৈছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ ঠিক আছে 400 ৰুপিছত আৰু কাৰোবাৰ যদি একাউণ্টেঞ্চি কোৰ আছে তেতিয়াহ'লে আপোনালোকে কোৰ্চটো লোৱাৰ পিছত একাউণ্টেঞ্চি কোৰৰ এক্সটাৰ্নেল লিংকটো দি দিম এইটোৰ কাৰণে মই কোনো প্ৰাইচ চাৰ্চ কৰা নাই কাৰণ সেইটো এক্সটাৰ্নেল লিংক হয় তাতে 3000 MCQs আছে একাউণ্টেঞ্চি আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব ফৰ ফ্ৰী তাৰপিছত আহি গ'ল APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ ফুল কোৰ্চ এটা এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 300ত ঠিক আছে ইয়াতে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ দুইখন পেপাৰৰ কাৰণে 300 ৰুপিজ আছে এটা CDPO কোৰ্চটোত খালি কাৰোবাৰ যদি হোম চায়েন্স ছ'চিয়লজি ফিল'চফি আৰু চাইক'লজি আছে তেওঁলোকে এক্সটাৰ্নেল লিংক পাই যাব MCQ প্ৰেক্টিছ কৰিবৰ কাৰণে তাৰ কাৰণে মই একো প্ৰাইচ চাৰ্জ কৰা নাই কাৰণ সেইটো এক্সটাৰ্নেল লিংক হয় সেইটো ফ্ৰীতে পাই যাব কাৰোবাৰ যদি এই 4খনৰ ভিতৰত কিবা অপশ্যনেল পেপাৰ আছে মোক কোৰ্চটো লোৱাৰ পিছত জনাই দিব তেতিয়া মই এক্সটাৰ্নেল লিংকটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম তাৰ কাৰণে আপোনালোকে প্ৰাইচ পে' কৰিব নালাগে 300 ৰুপিজটো মাত্ৰ জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ দুইখনৰ কাৰণে 300 ৰুপিজ তাৰপিছত হৈ গ'ল ADRE পৰীক্ষা আহিছে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আৰু ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আছাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু APSC MVI মটৰ ভেহিকল ইনস্পেক্টৰ জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত ফুল কোৰ্চ এভেইলেবল আছে 400ত আৰু কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে মোৰ পৰা এবাৰ কোৰ্চ ল'লে মানে লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে জাষ্ট মোক প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল আৰু এতিয়া এজ অফ নাও কোৰ্চখিনিত জানুৱাৰী 2023 পৰা জুলাই 2024লৈকে কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰা হৈছে আগষ্ট মাহটো জাষ্ট ষ্টাৰ্ট হৈছে আজি জাষ্ট 5-6 তাৰিখ হৈছে আগষ্ট মাহটো কমপ্লিট হোৱাৰ পিছত ছেপ্টেম্বৰ 2-3 তাৰিখে আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছ দি দিম কি থাকিব শ্বেয়াৰ কৰিম কোৰ্চটোত আৰু লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো আপোনালোকে PDF ফৰ্মেটত হোৱাটছএপতে পাই যাব গোটেই কোৰ্চটো PDF ফৰ্মেটত আছে আৰু লগতে য'ত ষ্টেটমেণ্ট বেছড কুৱেশ্যনছ লাগে ষ্টেটমেণ্ট বেছড কুৱেশ্যনছ আছে য'ত এক্সপ্লেনেশ্যন লাগে এক্সপ্লেনেশ্যন আছে য'ত আপোনালোকে মেথছ ৰিজনিং এপ্টিটিউডৰ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব কাৰেণ্ট এফেয়াৰ্ছত MCQs প্লাছ এক্সপ্লেনেশ্যন গোটেইখিনি পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক কোৰ্চখিনিৰ কথা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই আৰু এবাৰ পিন কৰিছোঁ আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চালে মানে আৰু এবাৰ গম পাই যাব আৰু লগতে দুটা প্লেলিষ্টৰ কথা ক'লোৱেই APSC CDPO আৰু APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ দুটা প্লেলিষ্টৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে প্লেলিষ্টকেইটা চেক কৰিব এই পৰীক্ষাকেইটাৰ লগত সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ তাতে পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম